হেল্ল' ষ্টুডেণ্টছ, লৈ আহিছোঁ এইবাৰ মেট্ৰিক পৰীক্ষা 2025ত আহিব লগা MI এছামিছত 100% কমন থকা এখন আবেদন লৈ। আবেদনখন এইবাৰ মেইনলি ছুটি বিচাৰি বা অৰ্ধ ছুটি বিচাৰি বা চতুৰ্থ পিৰিয়ডৰ পিছত ছুটি বিচাৰিও হ'ব পাৰে, 2 দিন বা 3 দিনৰ ছুটি বিচাৰিও হ'ব পাৰে। মুঠতে মেইন বিষয়টো হ'ব এইবাৰ ছুটি বিচাৰি আবেদন। এতিয়া চোৱা, ইয়াত মই যিখন আবেদন দিছোঁ, ইয়াত অৰ্ধ ছুটি বিচাৰি বা চতুৰ্থ পিৰিয়ডৰ পিছত ছুটি বিচাৰি কোনোবা যদি দ্বিতীয় পিৰিয়ড বা তৃতীয় পিৰিয়ডৰ পিছত ছুটি বিচাৰে, সেইটোৱে অৰ্ধ ছুটি বিচাৰি হয়। তো পৰীক্ষাত তোমাৰ এনচাৰটো কেনেকৈ ষ্টাৰ্ট কৰিবা চোৱা। প্ৰতি মাননীয় প্ৰধান শিক্ষক অধ্যক্ষ মহোদয়, যদি হাইস্কুল হয় তোমালোকৰ তেতিয়াহ'লে প্ৰধান শিক্ষক দিবা, হাই ছেকেণ্ডাৰী হ'লে অধ্যক্ষ মহোদয় দিবা, নাম মেনশ্যন নকৰিবা, ... বিদ্যালয় দিবা, কাৰণ আবেদনত নাম ঠিকনা উল্লেখ নকৰিবা বুলি কোৱাই আছে। বিষয়টো হৈছে যদি অৰ্ধছুটি দিয়ে, অৰ্ধছুটি বিচাৰি আবেদন, আৰু যদি তোমাৰ তৃতীয় বা চতুৰ্থ পিৰিয়ডৰ পিছত দিয়ে তেতিয়াহ'লে তোমালোকে লিখিবা চতুৰ্থ পিৰিয়ডৰ পিছত ছুটি বিচাৰি আবেদন, আৰু অৰ্ধছুটি হ'লে অৰ্ধছুটি বিচাৰি আবেদন বুলি দিলে হ'ব। ঠিক আছে, মহাশয় দিবা, এই মহাশয়ৰ পৰা ষ্টাৰ্ট কৰিবা। ৰাইট চাইডে দিনাংক অৰ্থাৎ তাৰিখটো দিবা। মই আজি তাৰিখ দিছোঁ। মহাশয়, সন্মানপূৰ্বক বিনীত নিবেদন, এই যে আজি শ্ৰেণীত মোৰ চতুৰ্থ পিৰিয়ডৰ পৰা বা তৃতীয় পিৰিয়ড হ'লে তৃতীয় পিৰিয়ডৰ পৰা পেটটো বিষাই আৰু বৰ অশান্তি ভোগ কৰি পাঠদানত মনোযোগ দিব পৰা নাই, সেয়েহে মহোদয়ে মোক চতুৰ্থ পিৰিয়ডৰ পিছত ঘৰলৈ যোৱাৰ অনুমতি দিয়ে যেন, এয়ে মহোদয়ৰ ওচৰত মোৰ সৰল মিনতি। ইয়াত ইতি বা ভৱদীয় যিকোনো এটা লিখিবা। ইতি লিখিলেও হ'ব, ভৱদীয় লিখিলেও হ'ব। আপোনাৰ একান্ত বাধ্য ছাত্ৰৰ নাম মেনশ্যন নকৰিবা। শ্ৰী ... শ্ৰেণী ... শাখা ... ৰোল নাম্বাৰ ... ইয়াৰ পিছৰখন চোৱা। 2 দিন বা 3 দিনৰ ছুটি বিচাৰি হ'লে কেনেকৈ লিখিবা। ইয়াতে কুৱেশ্যনটো চোৱা, তোমাৰ অসুখৰ বাবে তুমি 4 দিন, 3 দিন, 2 দিন যিকোনো এটা দিব পাৰে, এসপ্তাহ দিব পাৰে। স্কুললৈ আহিব পৰা নাছিলা, সেই 3 দিনৰ বাবে ছুটি বিচাৰি বিদ্যালয়ৰ প্ৰধান শিক্ষক অধ্যক্ষলৈ কাৰণ দৰ্শাই এখন আবেদন লিখা। আবেদনত তোমাৰ নাম ঠিকনা উল্লেখ নকৰিবা। উত্তৰ এনেকৈ আৰম্ভ কৰিবা, প্ৰতি মাননীয় প্ৰধান শিক্ষক অধ্যক্ষ মহোদয়, ইয়াৰে যিকোনো এটাহে দিবা। হাইস্কুল হ'লে শিক্ষক, হাই ছেকেণ্ডাৰী হ'লে অধ্যক্ষ, ... বিদ্যালয়, মাননীয় শ্ৰেণী শিক্ষক মহোদয়ৰ জৰিয়তে। বিষয় অনুপস্থিতিৰ বাবে ছুটিৰ আবেদন, অৰ্থাৎ তুমি যে 2 দিন বা 3 দিন যে অনুপস্থিত আছিলা, অনুপস্থিতিৰ বাবে ছুটিৰ আবেদন। দিনাংকটো দি দিবা, তাৰিখটো, দিনাংক মানে তাৰিখ। মহাশয়, সন্মানপূৰ্বক বিনীত নিবেদন, এই যে যোৱা 3 দিন ধৰি মোৰ জ্বৰ হৈ থকাৰ বাবে বিদ্যালয়ত উপস্থিত থাকিব পৰা নাছিলোঁ, সেয়েহে অনুগ্ৰহ কৰি মোক যোৱা 3 দিনৰ ছুটি মঞ্জুৰ কৰি বাধিত কৰে যেন, এয়ে মোৰ মহোদয়ৰ ওচৰত সৰল মিনতি। ইয়াতেও তোমাৰ ইতি দিবা, নহ'লে ভৱদীয় দিবা, ইয়াৰে যিকোনো এটা দিবা। আপোনাৰ একান্ত বাধ্য ছাত্ৰ শ্ৰী ... শ্ৰেণী ... শাখা ... ৰোল নাম্বাৰ ... কিন্তু যদি তোমাৰ এসপ্তাহ, 3 দিন বা 4 দিনৰ ছুটি বিচাৰি দিয়ে তেতিয়াহ'লে তোমালোকে ইয়াতে এটা অপশ্যন দিবা, অভিভাৱকৰ স্বাক্ষৰ। অভিভাৱকৰ স্বাক্ষৰ বুলি ... ইয়াতে তাৰমানে অভিভাৱকে চহী মাৰিব। তো আবেদন এনেকৈ তোমালোকে লিখিবা। এইখন আবেদন আৰু এই যিখন মই দেখালোঁ অৰ্ধছুটিৰ আবেদন, এইখনৰ ভিতৰতেই তোমালোকৰ থাকিব। আজিলৈ আৰু বিশেষ নাই, ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।